নমস্কাৰ, মই উতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়, সত্যত যি কম সঁচা কম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সপোন দেখি ভাল পায়। অদ্ভুত সপোন দেখে মুখ্যমন্ত্ৰী, আৰু সেই সপোনবোৰ কাৰ্যকৰী কৰিবলৈ দিনে নিশাই তেওঁ চেষ্টা চলায়। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই সপোন দেখিছে লাচিত বৰফুকনক লৈ এখন বিগ বাজেটৰ হিন্দী ছবি নিৰ্মাণ কৰা। আৰু সেই সপোন বাস্তৱায়িত কৰিবলৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাই গৈ আছে। লাচিত বৰফুকনৰ জীৱনৰ ওপৰত এখন হিন্দী ভাষাত বলিউডৰ বা বিগ বাজেটৰ ছবি নিৰ্মাণ হ'ব। সেই ছবিখন প্ৰযোজনা কৰিব অসম চৰকাৰে। প্ৰথমবাৰৰ বাবে অসম চৰকাৰে এখন ছবি প্ৰযোজনা কৰিব ওলাইছে। এইখন ছবি প্ৰযোজনা কৰি ইয়াৰ পৰিচালনা বা কাৰিকৰী দিশটোৰ বাবে অসমৰ শিল্পীসকলৰ মাজতে সীমাবদ্ধ নাথাকি বলিউডলৈ যাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে এই বিষয়ে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই নিজৰ এক্স হেণ্ডেল যোগে লাচিত বৰফুকনৰ ওপৰত কেনেধৰণৰ এখন ছবি হ'ব তাৰ এক অংশও দাঙি ধৰিছিল। উল্লেখযোগ্য যে যোৱাবাৰ এই চৰকাৰখনৰ কাৰ্যকালৰ সময়তেই লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী ৰাজ্য চৰকাৰে যথেষ্ট ডাঙৰভাৱে আয়োজন কৰিছিল। আনকি ৰাজধানী নতুন দিল্লীত আয়োজন কৰা হৈছিল, য'ত স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছিল। ৰাজধানী নতুন দিল্লীত লাচিত বৰফুকনৰ বিভিন্ন তথ্যচিত্ৰ, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আদিও দেখুওৱা হৈছিল। লাচিত বৰফুকনৰ ওপৰত লিখা গ্ৰন্থ ভাৰতৰ বিভিন্ন ভাষালৈ অনুবাদ কৰি সৰ্বভাৰতীয় পৰ্যায়ত লাচিত বৰফুকনক যাতে সকলোৱে চিনি পায় তাৰ বাবেও চেষ্টা চলাইছিল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে। ইয়াৰ লগে লগে এনেধৰণৰ চিন্তা চৰ্চাও হিমন্ত বিশ্ব শৰ্মাৰ মূৰলৈ আহিছিল যে লাচিত বৰফুকনক সৰ্বভাৰতীয় পৰ্যায়ত চিনাকি কৰি দিয়াৰ প্ৰধান পথটোৱে হ'ব এখন বলিউডৰ ছবি। বলিউডত শিৱাজীৰ ওপৰত বহু ছবি নিৰ্মাণ হৈছে, বলিউডত পাঞ্জাৱৰ বহু বীৰ যোদ্ধাৰ কাহিনীৰ ওপৰত ছবি নিৰ্মাণ হৈছে, কিন্তু লাচিত বৰফুকনক সমগ্ৰ ভাৰতবাসীয়ে চিনি নাপায়। গতিকে হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত লৈছিল বলিউডৰ এখন ছবি নিৰ্মাণ কৰা, যিখন ছবিত লাচিত বৰফুকনক লৈ ছবিখন নিৰ্মাণ কৰা হ'ব। আমাৰ ৰাজ্যৰ দুটা আমি ডাঙৰ আঁচনি হাতত লৈছোঁ যে লাচিত বৰফুকনৰ ওপৰত এখন কমাৰ্চিয়েল ফিল্ম, যেনেকৈ শিৱাজীৰ ওপৰত কমাৰ্চিয়েল ফিল্ম নিৰ্মাণ হৈছে, তাৰ তেনেকুৱা কমাৰ্চিয়েল ফিল্ম কৰিবৰ কাৰণে বাজেট 200-300 কোটি টকাৰ প্ৰয়োজন। আমি থ্ৰু এ ট্ৰান্সপাৰেণ্ট চিলেকশ্যন প্ৰচেছ লাচিত বৰফুকনৰ ওপৰত আৰু কুশল কোঁৱৰৰ ওপৰত, দুইটা লাচিত বৰফুকন আমাৰ ইতিহাস, কুশল কোঁৱৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ, যোনে হাঁহি মুখে ফাঁচী কাঠত ওলমিছিলে। আমাৰ ভাৰতত হাঁহি মুখে ফাঁচী কাঠত ওলমা বহুত ব্যক্তিৰ কথা প্ৰচাৰ হয়, কিন্তু কুশল কোঁৱৰ সেই তালিকাত সাধাৰণতে ভাৰতীয় প্ৰেক্ষাপটত কম মানুহে নাম উল্লেখ কৰে। এই দুইজন বীৰ, এজন ঐতিহাসিক বীৰ, এজন সমসাময়িক বীৰ, এই দুইজন ব্যক্তিৰ ওপৰত আমি দুখন কমাৰ্চিয়েল ফিল্ম আৰু ভাল যেনেকুৱা ধুৰন্ধৰ লেভেলৰ ফিল্ম আমি দুখন আমি নিৰ্মাণ কৰাৰ প্ৰস্তাৱ কৰিছোঁ। তাৰ কাৰণে ৰাজ্য চৰকাৰে 100 কোটি 150 কোটি যেনেকৈ বিনিয়োগ কৰিব লাগে আমি তেনেকৈ বিনিয়োগ কৰিম, যাতে ছত্ৰপতি শিৱাজীৰ পৰ্যায়লৈকে ভাৰতীয় প্ৰেক্ষাপটত, বিশ্ব প্ৰেক্ষাপটত আমি লাচিত বৰফুকনক আমি লৈ যাব পাৰোঁ। হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্য শুনিলে, এই বক্তব্যত হিমন্ত বিশ্ব শৰ্মাই হঠাৎ ধুৰন্ধৰ নামটো উল্লেখ কৈছে ধুৰন্ধৰৰ দৰে ডাঙৰ ছবি হ'ব। এতিয়া প্ৰশ্ন হৈছে হিমন্ত বিশ্ব শৰ্মাই হঠাৎ ধুৰন্ধৰ ছবিখনৰ নাম ল'লে কিয়? আমাৰ হাতত পৰা তথ্য অনুসৰি লাচিত বৰফুকন ছবিখন পৰিচালনা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা বা অসম চৰকাৰে বিচাৰিছে বলিউডৰ বিখ্যাত পৰিচালক আদিত্য ধৰে পৰিচালনা। ধুৰন্ধৰ ছবিখনৰ পৰিচালক আদিত্য ধৰৰ সৈতে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোগাযোগ কৰিছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা আদিত্য ধৰক ছবিখনৰ বাজেটৰ বিষয়েও জনাইছে, লাচিত বৰফুকনৰ সমগ্ৰ তথ্য অৱগত কৰিছে। প্ৰাপ্ত তথ্য মতে অতি শীঘ্ৰে আদিত্য ধৰ অসমলৈ আহিব,
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সৌজন্যতামূলক আলোচনা কৰিব আৰু অন্যান্য বিষয়াবৰ্গৰ সৈতে আলোচনা কৰি হয়তো পৰৱৰ্তী সময়ত লাচিত বৰফুকনৰ ওপৰত যে এখন ছবি নিৰ্মাণ কৰা হ'ব সেই বিষয়ে ঘোষণা কৰা হ'ব। এতিয়া প্ৰশ্ন হৈছে আদিত্য ধৰে লাচিত বৰফুকন হিন্দী ভাষাত নিৰ্মাণ কৰিলে ছবিৰ নায়কৰ চৰিত্ৰ কোনে ৰূপায়ণ কৰিব, অৰ্থাৎ লাচিত বৰফুকনৰ চৰিত্ৰ কোনে ৰূপায়ণ কৰিব? অসমৰ যতীন বৰা বা ৰবি শৰ্মা বা অসমৰ কোনো নায়ক বা নায়িকাই অভিনয় কৰিব নেকি? খবৰ অনুসৰি ৰাজ্য চৰকাৰে বিচাৰিছে যিহেতু ছবিখনে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰচাৰ লাভ কৰক, গতিকে ছবিখনত বলিউডৰ তাৰকা লোৱা হওক। অসম চৰকাৰে লাচিত বৰফুকনৰ জৰিয়তে বাণিজ্যিক ছবি নিৰ্মাণ কৰি প্ৰফিটত বা লাভত যাতে থাকে তাৰ বাবে চেষ্টা চলাব। অৰ্থাৎ এইখন ছবি কেৱল তথ্যচিত্ৰ নহয়, এই ছবিখনৰ জৰিয়তে দৰ্শকক আমোদ দিবলৈ চেষ্টা চলোৱা হ'ব। লাচিত বৰফুকনৰ বীৰত্ব প্ৰদৰ্শন কৰা হ'ব। ব্ৰহ্মপুত্ৰৰ বুকুত মোগল সেনাৰ ওপৰত আহোম সেনাবাহিনী কেনেকৈ জঁপিয়াই পৰিছিল সেয়া দেখুওৱা হ'ব। নৰিয়াগাৰে লাচিত বৰফুকনে কেনেকৈ যুদ্ধ কৰিছিল সেয়াও দেখুওৱা হ'ব। গতিকে স্বাভাৱিকতে লাচিত বৰফুকনৰ চৰিত্ৰ ৰূপায়ণ কৰিব বলিউডৰ কোনো বিখ্যাত শিল্পীয়ে। অৱশ্যে লাচিত বৰফুকনৰ চৰিত্ৰ কোনজন অভিনেতাই ৰূপায়িত কৰিব সেয়া এতিয়াও চূড়ান্ত কৰা হোৱা নাই। আদিত্য ধৰৰ সৈতে অসম চৰকাৰে আলোচনা কৰাৰ পিছত সিদ্ধান্ত ল'ব ব্যৱসায়িকভাৱে সফল বলিউডৰ কোনো তাৰকাক এই চৰিত্ৰ ৰূপায়ণ কৰিবলৈ দিয়া হ'ব। কি ঠিক কাইলৈ হয়তো অজয় দেৱগান অথবা অক্ষয় কুমাৰক আপুনি দেখা পাব লাচিত বৰফুকনৰ চৰিত্ৰ। অৱশ্যে এই ছবিখনত অসমৰ বিভিন্ন কলা কুশলী তথা অভিনেত্ৰীকো ব্যৱহাৰ কৰা বা তেওঁলোকে অংশগ্ৰহণ কৰিব। তাৰ আগতে আদিত্য ধৰৰ বিষয়ে আমি আপোনালোকক ক'ব বিচাৰিছোঁ। ধুৰন্ধৰ ছবিখনৰ জৰিয়তে আদিত্য ধৰ বিখ্যাত হৈ পৰে। ধুৰন্ধৰ পাৰ্ট 1 পাৰ্ট 2 দুয়োখন ছবিয়ে ছুপাৰ ডুপাৰ হিট আছিল। এতিয়া আদিত্য ধৰৰ বিষয়ে কিছু জানি লওক। কাশ্মীৰী পণ্ডিত পৰিয়ালৰ সদস্য আদিত্য এজন পৰিচালক, প্ৰযোজক, লেখক আৰু গীতিকাৰ। 2019ত উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইকৰ জৰিয়তে নৱাগত পৰিচালক হিচাপে প্ৰৱেশ কৰিছিল আদিত্য ধৰে। এই ছবিখন ছুপাৰ ডুপাৰ হিট হয়। 2024ত আৰ্টিকেল 370 নামৰ ছবিখনত ৰচনা আৰু প্ৰযোজনা কৰে আদিত্য ধৰে। 2025ত ধুমধাম নামৰ ছবিখনৰ প্ৰযোজনা আৰু ৰচনা আছিল আদিত্য ধৰৰ। 2025ত আদিত্য ধৰৰ ধুৰন্ধৰ ছবিখন সৰ্বকালৰ হিট ছবিৰূপে পৰিগণিত হৈছিল। আমি সকলোৱে ধুৰন্ধৰ চাইছিলোঁ, ধুৰন্ধৰ দেখা পাইছিলোঁ। পাকিস্তানত থকা ভাৰতীয় চোৰাংচোৱাৰ ওপৰত এই ছবিখন নিৰ্মাণ কৰা হৈছিল। বৰ্তমান বলিউডত আটাইতকৈ চৰ্চিত পৰিচালকজনে হৈছে আদিত্য ধৰ। গতিকে আদিত্য ধৰে লাচিত বৰফুকনৰ ওপৰত ছবিত পৰিচালনা কৰিলে এই ছবিখন ব্যৱসায়িক দিশত সফল হ'ব বুলি আশা কৰিছে অসম চৰকাৰে। এই ছবিখনৰ পৰা 100 পৰা 150 কোটি টকাৰ বাজেটো চৰকাৰে ধাৰ্য কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মূলতঃ লাচিত বৰফুকনক বলিউডৰ ছবিৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্যায়ত চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰেই এই ছবি নিৰ্মাণ কৰিব ওলাইছে অসম চৰকাৰে। পুনৰ দৰ্শকক জনাওঁ যে 150 কোটি টকা ব্যয় কৰি ছবিখন নিৰ্মাণ কৰি এই টকা অবাবতে উৰুৱাব বিচৰা নাই অসম চৰকাৰে। অসম চৰকাৰে ছবিখন যিহেতু প্ৰযোজনা কৰিব, চৰকাৰে বিচাৰিছে ছবিখন ব্যৱসায়িকভাৱে সফল হওক আৰু ব্যৱসায়িকভাৱে সফল হ'লে চৰকাৰো যাতে লাভান্বিত হ'ব। এইবাৰ এই ছবিখনৰ পৰিচালক হিচাপে আদিত্য ধৰক ৰাজ্য চৰকাৰে কিয় নিৰ্বাচিত কৰিছে বা আদিত্য ধৰৰ বিশেষত্ব কি সেয়া জানি লওক। বৃহৎ একশ্যন ছিকুৱেন্সৰ বাবে তেওঁ বিখ্যাত। যুদ্ধ সংক্ৰান্তীয় ছবি নিৰ্মাণত বিশেষজ্ঞ। মূলতঃ দেশপ্ৰেমমূলক কাহিনীৰ আধাৰ হিচাপে লয়। বাস্তৱ কাহিনীক আৱেগিকভাৱে দৰ্শকৰ আগত উপস্থাপন কৰিব পাৰে। এনেধৰণৰ কাৰণত বিশেষজ্ঞ আদিত্য ধৰ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে আশা কৰিছে যে আদিত্য ধৰে এখন ব্যৱসায়িকভাৱে সফল ছবি সমগ্ৰ দেশবাসীক উপহাৰ দিব পাৰিব। উল্লেখযোগ্য যে ধুৰন্ধৰ ছবিৰ পিছত আদিত্য ধৰে চন্দ্ৰগুপ্ত মৌৰ্যৰ জীৱনীৰ ওপৰত এখন ঐতিহাসিক ছবি নিৰ্মাণৰ প্ৰস্তুতি চলাইছিল আৰু ইয়াৰ বাবে তেওঁ স্ক্ৰিপ্টৰ কাম আৰম্ভ কৰিছিল আৰু বিকি কৌশলে ছবিখনৰ প্ৰধান চৰিত্ৰ ৰূপায়ণ কৰাৰ কথা আছিল। কিন্তু অসম চৰকাৰৰ ফালৰ পৰা লাচিত বৰফুকনৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছত আদিত্য ধৰ কিছু সময়ৰ বাবে থমকি ৰৈছে। অৱশ্যে এই পৰ্যন্ত আদিত্য ধৰে ছবিখন পৰিচালনা কৰাৰ কথা 100% গেৰাণ্টি দিয়া নাই। ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰাৰ পিছত হয়তো চুক্তিত স্বাক্ষৰিত হ'ব। এতিয়া লাচিত বৰফুকনৰ বাবে কি হ'ব আপোনালোকে জানি লওক। অসম চৰকাৰৰ সৈতে আলোচনা কৰি গৱেষণাৰ দল এটা গঠন কৰিব। লাচিত বৰফুকনৰ জীৱনৰ বিতং তথ্য অধ্যয়ন কৰিব। ব্ৰহ্মপুত্ৰৰ বুকুত ফাইট ছিকুৱেন্স অন্তৰ্ভুক্ত কৰা হ'ব। সাজ সজ্জাৰ বাবে অসমৰ বিভিন্ন ব্যক্তিৰ সৈতে যোগাযোগ কৰা হ'ব। লাচিত বৰফুকনৰ চিত্ৰনাট্য মুম্বাইৰ বিশিষ্ট ব্যক্তিৰ সৈতে আৰম্ভ কৰা হ'ব। হয়, এই ছবিখনত অসমৰ যথেষ্ট সংখ্যক অভিনেতা অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। আহোম সেনাবাহিনীৰ আহোমৰ স্বৰ্গদেউ বা আহোমৰ সেনাপতি বা অন্যান্যসকলৰ ভূমিকাৰ মাজত বহু কেৰেক্টাৰ অসমৰ অভিনেতা অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰিব যদিও মূলতঃ বলিউডৰ অভিনেতা অভিনেত্ৰীক অগ্ৰাধিকাৰ দিয়া হ'ব। ছবিখনৰ সংগীতৰ দায়িত্বও বলিউডৰ কোনো সংগীত পৰিচালক দিয়া হ'ব।
সকলো ঠিকে থাকে চলিলে এই বছৰতেই অসম চৰকাৰে ঘোষণা কৰিব লাচিত বৰফুকনৰ বলিউডত নিৰ্মাণ কৰাৰ প্ৰস্তুতিৰ বিষয়ে হয়তো আদিত্য ধৰৰ সৈতে আলোচনা কৰাৰ পিছত সকলো চূড়ান্ত হ'ব। আমি সকলোৱে অপেক্ষা কৰি আছোঁ হিন্দী ছবিৰ ৰূপত বলিউডত বা সৰ্বভাৰতীয় পৰ্যায়ত দিল্লী, মুম্বাই, কলিকতা, মাদ্ৰাছ, ইন্দোৰ সকলোতে সমগ্ৰ দেশবাসীয়ে যাতে লাচিত বৰফুকনৰ বীৰত্ব এই ছবিখনৰ জৰিয়তে চাবলৈ পায়। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মন্তব্য কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।